নতুন দিল্লীৰ ভাৰত মণ্ডপত ইউনেস্কোৰ বিশেষ অধিৱেশনৰ পৰা পোনে পোনে ইতিমধ্যে সোণাৰী সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া ইতিমধ্যে চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হৈছেহি আৰু মই পোনে পোনে কিছু দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ' চালিত এনেদৰে আচলতে ঢোলে ডগৰে আদৰি লৈ যোৱা হৈছে বিধায়কগৰাকীক। বিধায়ক হোৱাৰ পূৰ্বৰ পৰা আচলতে এইগৰাকী ধৰ্মেশ্বৰ কোঁৱৰ ইতিমধ্যে যথেষ্ট সপোন আছিল, চৰাইদেউক লৈ বিভিন্ন সপোন আছিল। আমি বিগত সময়ৰ প্ৰতিবেদনসমূহ আমি সমূহ তথ্য ইতিমধ্যে ND24 জৰিয়তে অসমৰ ৰাইজক আমি অৱগত কৰিছোঁ আৰু শেহতীয়াকৈ ইতিমধ্যে সোণাৰী সমষ্টি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ইতিমধ্যে চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হৈছে আৰু মই পোনে পোনে তেওঁৰ পৰা কিছুমান কথা জানিবলৈ চেষ্টা কৰিম। যথেষ্ট আপুনি বিধায়ক হোৱাৰ পূৰ্বৰ পৰা আপোনাৰ যথেষ্ট সপোন, চৰাইদেউক লৈ আপোনাৰ যথেষ্ট জল্পনা কল্পনা আৰু অন্তিম মুহূৰ্তত চৰাইদেৱে বাস্তৱ আপোনাৰ সপোনৰ ঠিকনা দি আচলতে বাস্তৱ ৰূপায়িত হ'ল। প্ৰথমটো অনুভৱ, প্ৰথমটো প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ? প্ৰথমটো প্ৰতিক্ৰিয়া মানে আমি যিটো বিচাৰি আছিলোঁ সমগ্ৰ আমাৰ চৰাইদেউবাসীৰ লগতে অসমবাসীয়ে যে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাব লাগে বা চৰাইদেউক আমি কেনেধৰণে জিলিকাই তুলিব লাগে, চৰাইদেৱে কেনেকৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰি চৰাইদেউক আমি তেনেধৰণে চিন্তা চৰ্চা কৰি আমি যি বিভিন্ন ধৰণৰ সময়ত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আমি পাতি আহিছিলোঁ আৰু এই অনুষ্ঠান প্ৰতিষ্ঠান পাতি অহাৰ লগতে চৰাইদেউখন জিলিকাই তুলিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত বহুতো দাবী উত্থাপন কৰিছিলোঁ। আগতে বহুতো কথা আমি উন্নয়নৰ ক্ষেত্ৰখনৰ কাৰণে উন্নয়ন কৰিবৰ কাৰণে আমি কাগজ পত্ৰ দিছিলোঁ। বিভিন্ন দল সংগঠন আমাৰ লগত আছিল। সকলো দল সংগঠন আমাৰ এই অনুষ্ঠানটোৰ ওপৰত বা এই আমাৰ চৰাইদেউখনৰ ওপৰত দৃষ্টি নিবন্ধন আছিল, কাৰণ চৰাইদেউ জিলিকাব পাৰিলেহে ভৱিষ্যত আমাৰ অসমৰ অস্তিত্ব জীয়াই থাকিব। এইটো মানসিকতাৰে আমি বহুদিনৰ পৰা কিছুমান আমি অনুষ্ঠান অনুষ্ঠিত কৰি আহিছিলোঁ। কিন্তু যেতিয়া আমি চৰাইদেউ মহোৎসৱ পাতিছিলোঁ, তাৰ চৰাইদেউ মহোৎসৱ পাতি থকাৰ সময়তে আমাৰ 17 চনত আমি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মাতি আনিছিলোঁ। তাৰপাছত আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী 19 চনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক এটা ইয়াত ঘোষণা কৰিছিল এটা 25 কোটি টকা এটা পেকেজ। গতিকে তেখেতক মই বিশেষভাৱে এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেতক আমি বিশেষভাৱে আমি ধন্যবাদ দিবই লাগিব, যিহেতু আজি আমাৰ এই আমাৰ চৰাইদেউখনক আজি জিলিকাই তোলাৰ কাৰণে তেখেতে যি পদক্ষেপ ল'লে, যি আন্তৰিকতাৰ পদক্ষেপ ল'লে, যি ঐকান্তিকতাৰ পদক্ষেপ ল'লে, ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতে যি অনুৰোধ জনাইছিল তাৰ ফল আমি পালোঁ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰো আমাৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে আমাৰ মুখ্যমন্ত্ৰী অনুৰোধ ৰাখিলে। আমাৰ অসম চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগৰ যিসকল বিষয়া বা পুৰাতত্ত্ব বিভাগৰ যিসকল বিষয়া, বিশেষকৈ প্ৰত্নতত্ত্ব বিভাগৰ অসম চৰকাৰৰ আমাৰ ডাইৰেক্টৰ DP ৰেখা কলি বাইদেউ, লগতে আমাৰ নৱজ্যোতি দেউৰী ডাঙৰীয়াকে ধৰি যিসকল কৰ্মচাৰীয়ে একক প্ৰচেষ্টাৰে যিধৰণে এই কামবোৰ আগুৱাই লৈ গৈছিল, দছিয়া প্ৰস্তুত কৰিছিল আৰু এনেধৰণে আজি এই আমাৰ দছিয়াখন ছাবমিট কৰিছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ সন্মানীয় কেশৱ মহন্ত মহোদয় আৰু নন্দিতা গালুচা ডাঙৰীয়াকে ধৰি এইসকল মন্ত্ৰীৰ প্ৰচেষ্টাত আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে নিজ হাতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিভাগীয় মন্ত্ৰী মহোদয়ক এই দছিয়াখন অৰ্পণ কৰিছিল। আৰু তাৰ আগৰ পৰাই বিভিন্ন আমাৰ শিক্ষাবিদ হওক বা বিভিন্ন বুৰঞ্জীবিদসকলে আমাৰ এই চৰাইদেউক লৈ বহুতো জল্পনা কল্পনা কৰি আছিল আৰু তেওঁলোকৰ সেই প্ৰচেষ্টা বহুদিনীয়া আছিল আৰু সেই প্ৰচেষ্টাক আমি মাজভাগৰ পৰা যি আমি সহযোগ কৰিলোঁ, সেই সহযোগে শেষত আমি বিভিন্ন ধৰণৰ অনুষ্ঠান পাতি আপুনি আজি সুখী? আমি এতিয়া নিশ্চয় আমি সুখী অকল মই সপোনটো বাস্তৱ আজি ৰূপায়িত হৈছে। আজি সপোন বাস্তৱ ৰূপায়িত হ'ল আৰু কৰিবলগীয়া বহুত আছে, কাৰণ কেলৈ আজি এই অনুষ্ঠানত থাকি যিখিনি গম পালোঁ বা যিখিনি বুজি পালোঁ, আমি এতিয়া গম পাইছোঁ যে এই অনুষ্ঠানটো আজি আমাৰ এই চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত দিলে বুলি আমি ইমানতে আমি সমাপ্ত হ'ল বুলি আমি ভাবিলে নহ'ব, কাৰণ কেলৈ এই অনুষ্ঠানটো আমি দিনক দিনে আমি আৰু উজ্বলাই তুলিব লাগিব আৰু বহুতো উন্নয়নৰ কাম কৰিবলগীয়া আছে আৰু সেইখিনি যদি আমি যতি পৰি যায় তেতিয়া কিন্তু আমাৰ এই বিশ্ব ঐতিহ্য ক্ষেত্ৰখন আকৌ পুনৰ এটা ডেঞ্জাৰ লিষ্টত সোমাই যোৱা এটা সম্ভাৱনা থাকে। গতিকে সেইটো যাতে নহয়, আমি সকলোৱে মিলি যাতে আপোনালোকক আহ্বান জনাইছোঁ, আপোনালোকে যাতে সেইখিনি আপোনালোকৰ সংবাদ মাধ্যমে যাতে সেইখিনি সকলো জনসাধাৰণক সচেতন কৰি তোলে। গতিকে সকলোৱে যাতে আমি এই বস্তুটো জীয়াই ৰাখিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখোঁ। হৈছিল এয়া আছিল ধৰ্মেশ্বৰ কোঁৱৰ। ইতিমধ্যে তেওঁ যথেষ্ট কথা ব্যক্ত কৰিছে। তেওঁ এটা কথা কৈছে যে ইউনেস্কোৱে আচলতে চৰাইদেউক বিশ্ব ঐতিহ্যৰ ৰূপে ঘোষণা কৰিলে হয়, কিন্তু তাৰ মাজত আচলতে যথেষ্টখিনি কৰণীয় আছে, যথেষ্টখিনি কাম কাজ আছে আৰু এই ক্ষেত্ৰত আচলতে সকলো ৰাইজে একত্ৰিতভাৱে কাম কৰিব লাগিব। আৰু তেওঁ ইতিমধ্যে এটা কথা ব্যক্ত কৰিছে যে সংবাদ মাধ্যমকে আদি কৰি সকলো ৰাইজে একত্ৰিতভাৱে কাম কৰিলে আচলতে আজি চৰাইদেউ
চৰাইদেউ যি আশা আকাংক্ষা পূৰণ হ'ব বুলি তেওঁ জানিবলৈ দিছে আৰু ইতিমধ্যে আমি কৈছোঁ যে ইতিমধ্যে তেওঁক বিধায়কগৰাকীক ইতিমধ্যে ঢোলে ডগৰে আদৰি আনিছে চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হোৱাৰ পাছতে তেওঁ এগছি বন্তি প্ৰজ্বলন কৰি উপৰিপুৰুষৰ আশীষ বিচাৰিব হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ